মানে যিবোৰ মানুহে মাতৃ আই অসমক ভাল পায় তেওঁলোকে অসমীয়া আইৰ বুকুত আঘাত হানি আছে এইটো মই ধৰিব পৰা নাই মইতো এই বিষয়ে বিশেষ ক'ব খোজা নাই কিন্তু যিয়ে কৰিছে এইটো আইডেন্টিফাই কৰা হ'ব আমি অলৰেডি NIA লগতো টাচত আছোঁ তেওঁলোকৰো টিম আহি আছে যিখিনি ইনসিডেন্ট হৈছে দুটা তিনটা এইটো আমি NIA লগত আৰু কেন্দ্ৰীয় চোৰাং সংস্থা যিখিনি আছে তেওঁলোকৰ লগত আলোচনা কৰি যিয়ে কৰিছে তেওঁক আমি নিশ্চয় ধৰিম আৰু যেটো স্ট্ৰংগেষ্ট পসিবল অ্যাকশন হ'ব হেতু লোৱা যাব কোন সংগঠনে স্বীকাৰ কৰিছে কি কৰিছে তো আপোনালোকে প্ৰেছতে পাইছে মইতো হেতু কৈছো যে তেওঁলোকে যিখিনি মানুহে কৈ আছে যে আমি মাতৃ আই অসমক ভাল পাওঁ আৰু এই মাতৃ আই অসমৰ বুকুত আঘাত হানি আছে এটা তেওঁলোকে নিজে চিন্তা কৰা উচিত আৰু অসমৰ ৰাইজো হেতুত তেওঁলোকক অলপ প্ৰশ্ন কৰিব লাগে যে এইটো কিহৰ কাৰণে কৰি আছে কাৰবা কিবা পাৰ্সোনাল কিবা আছে তো হেতু কৰক তেওঁলোকে প্ৰত্যেকবাৰ মোৰ কথাটো কয় মোৰটো ঘৰ কাহিলিপাৰাত আছে মোৰ অফিস উলুবাৰীত আছে আহিলে হ'ল মই আৰু ক'ত কোনদিনা কৈছো যে মই মানে ভয় কৰিছো নে চিন্তা কৰিছো যদি তেওঁলোকৰ কষ্ট যিখিনি আছে মূলৈহে আছে তে মোক টাৰ্গেট কৰিলে হ'ল এই কথাটো মই মানে এইটো আৰু অত এটা গ্ৰেনেড দুলিয়াই আৰু ৰাইজক হাৰাশাস্তি কৰা এটা ধৰক মই আগতেও কথাটো কৈছিলো যোৱা কিছু মাহৰ ভিতৰত যিমান ইম্পৰ্টেন্ট কেছ হৈছে তো ধৰক কল সেন্টাৰৰে হওক তাৰ পিছত ৰিসেন্ট আপোনাৰ APSC আকৌ আমি খুলিছো মানুহ এৰেষ্ট কৰিছো হেবোৰ আমিহে কৰি আছো হেবোৰ কৰা পুলিচটো একেই তে আকৌ যদি হেবোৰ কৰা হয় তেতিয়া পুলিচক তাৰ পৰা ডাইভাৰ্ট কৰি হিটুত লগাব লাগিব সো কাৰ লোকসান হ'ব এটো ৰাইজৰ অসমৰ ৰাইজৰে লোকসান হ'ব আমি ক্ৰাইম ইমান কমাইছো আমাৰ কনভিকশন ৰেট এটা সময়ত 5% আছিল আজি কনভিকশন ৰেট যোৱা নৱেম্বৰ মাহত গৈ 16% পাইছে গৈ এটো অসমৰ ৰাইজৰ ভাল হৈ আছে এইখিনি পুলিচ যদি আকৌ আমি হিটুৰ পৰা লগাই আকৌ হেই বোমা জাতি বস্তু দুলিয়া দিয়াৰ কাৰণে হিটুত লগাই দিও অসমৰ ৰাইজৰ লোকসান হ'ব so heitu moi mane somehow I am unable to understand this entire concept and if somebody has problem with me then my house is in Kahilipara my office is in Ulubari please target me why target others and it is very clear আজি যেটো অৱস্থা 10 বছৰ 15 বছৰ 20 বছৰ আগত আছিল তাতকে আজি বহুত ভাল হৈছে আৰু মই ভাবো যে এটো খুব বেছি দিনৰ হি নাই আৰু মুখ এটো আজি মই যেটো দেখিছো যে মুখ এটো প্ৰশ্ন কৰিছে যে আইন শৃংখলাৰ পৰিস্থিতি মইতো এজ আৰক্ষী সঞ্চালক হিচাপে মইতো আইন শৃংখলাৰ যেটো পৰিস্থিতি হেতু বিষয়ে কথা পাতে বাকি যদি কিবা এটা আছে যেটো এপ্ৰোপ্ৰিয়েট মানুহ যিখিনি আছে তেওঁলোকৰ লগত কথা পাতিলে হ'ল মইতো ল এণ্ড অৰ্ডাৰ কথাই পাতিম তো মই ল এণ্ড অৰ্ডাৰ নাপাতিলে ল এণ্ড অৰ্ডাৰ কথাটো কোনে পাতিব মইতো পাতিবই লাগিব মইতো ল এণ্ড অৰ্ডাৰৰ কাৰণে মোক চৰকাৰ দৰমহা দি আছে আৰু এটা প্ৰশ্ন মই সদায় মই আপোনালোকক কৈ আছো যে মইতো যতে কাম কৰিছো কাশ্মীৰ হওক পঞ্জাব হওক নৰ্থ ইষ্ট হওক একেটা কাম কৰিছো মই হেতু কৰি যাম মোৰ হেতু কোনো এই নাই I will continue to do what I think is best in the interest of Assam আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ